আছে ডিৱাই 365 ডিজিটেল আৰু ষ্টুডিঅ'ত মই অনিন্দিতা কটকে এই মুহূৰ্তত আমি এটা গুৰুত্বপূৰ্ণ খবৰ দিব ওলাইছো মুখ্যমন্ত্ৰীক চ্যালেঞ্জ কৰিছে এবাৰ কৃষকে চ্যালেঞ্জ কৰিছে মুখ্যমন্ত্ৰীক আৰু খাৰুপেটিয়াৰ কৃষকে চ্যালেঞ্জ কৰিছে মুখ্যমন্ত্ৰীক কি চ্যালেঞ্জ কৰিছে খাৰুপেটিয়াৰ কৃষকে আমি সবিশেষ আপোনালোকৰ জনাবলৈ চেষ্টা কৰিম আমি এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক জনাইছো মুখ্যমন্ত্ৰীক চ্যালেঞ্জ দিলে এবাৰ খাৰুপেটিয়াৰ কৃষকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক চ্যালেঞ্জ খাৰুপেটিয়াৰ কৃষকৰ খাৰুপেটিয়াৰ শাক-পাচলিত বিষাক্ত দ্ৰব্য মিহলোৱা বুলি প্ৰমাণ দিয়ক মুখ্যমন্ত্ৰীয়ে আৰু খাৰুপেটিয়াৰ শাক-পাচলিক লৈ সম্পূৰ্ণ মিছা কথা কৈছে মুখ্যমন্ত্ৰীয়ে অসমীয়া থকা ঠাইত শাক-পাচলি নহয় বুলি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু তাৰ পাছতে প্ৰমাণ বিচাৰিছে প্ৰত্যুত্তৰ সেই মুখ্যমন্ত্ৰী সেই মন্তব্যক প্ৰত্যুত্তৰ দিছে খাৰুপেটিয়াৰ কৃষকে সিহঁতে কষ্ট নকৰে বাবেই সিহঁতৰ খেতি নহয় এই মন্তব্য আগবঢ়াইছে আমচুৰ ফালৰ পৰা খাৰুপেটিয়াৰ কৃষক অসমীয়া নহয় বুলি প্ৰশ্ন উত্থাপন কৰিছে অসমীয়া নহয় নেকি বুলি প্ৰশ্ন উত্থাপন কৰিছে আৰু খাৰুপেটিয়াৰ কৃষকৰ পক্ষত আমচুৱে দিছে প্ৰতিক্ৰিয়া এই মুহূৰ্তত আমি জনাইছো এটা ডাঙৰ খবৰ কিয়নো খাৰুপেটিয়াত বিষাক্ত দ্ৰব্য মিহলোৱা বুলি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তাৰ পাছতে এতিয়া মুখ্যমন্ত্ৰীক চ্যালেঞ্জ খাৰুপেটিয়াৰ কৃষকৰ এটা জাতিক টাৰ্গেট কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ সাম্প্ৰদায়িক মন্তব্যত ভুল নাযায় অসমীয়া খাৰুপেটিয়াৰ শাক-পাচলিত কিডনিৰ বেমাৰ হ'ব বুলি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীয়ে আমচুৱে দিছে প্ৰতিক্ৰিয়া আৰু মুখ্যমন্ত্ৰীৰ সেই মন্তব্যক লৈ চ্যালেঞ্জ কৰিছে খাৰুপেটিয়াৰ কৃষকে খাৰুপেটিয়াৰ শাক-পাচলিত বিষাক্ত দ্ৰব্য মিহলোৱা বুলি প্ৰমাণ দিয়ক মুখ্যমন্ত্ৰীয়ে খাৰুপেটিয়াৰ শাক-পাচলিক লৈ সম্পূৰ্ণ মিছা কথা কৈছে মুখ্যমন্ত্ৰীয়ে অসমীয়া থকা ঠাইত শাক-পাচলি নহয় বুলি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীয়ে ইয়াৰ প্ৰত্যুত্তৰত খাৰুপেটিয়াৰ কৃষকৰ প্ৰতিক্ৰিয়া সিহঁতে কষ্ট নকৰেই বাবেই সিহঁতৰ খেতি নহয় খাৰুপেটিয়াৰ কৃষক অসমীয়া নহয় নেকি বুলিও প্ৰশ্ন কৰিছে আৰু খাৰুপেটিয়াৰ কৃষকৰ পক্ষত আমচুৱে দিছে প্ৰতিক্ৰিয়া এটা জাতিক টাৰ্গেট কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ সাম্প্ৰদায়িক মন্তব্যত ভুল নাযাব অসমীয়া আৰু খাৰুপেটিয়াৰ শাক-পাচলিত কিডনিৰ বেমাৰ হ'ব বুলি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীয়ে মন্তব্য আছে আমাৰ লগত আমি আপোনালোকক প্ৰথমে সেই মন্তব্য শুনাই ল'ব বিচাৰিছোঁ অসমীয়া মানুহে শাক-পাচলি কৰিব সেইবিলাক আমি খাব পাৰিম আৰু অসমীয়া থকা ঠাইখিনিত শাক-পাচলি কিয় ইমান বেছি উৎপাদন নহয় তাৰ কাৰণ হ'ল সিহঁতে কষ্ট নকৰে আৰু আমি কি অসমীয়া নহয় নেকি আমি অসমত বাস কৰা নাই নেকি আমি অসমৰ ল'ৰা নহয় নেকি আমি অসমৰ খেতিয়ক নহয় নেকি আমি কি অসমৰ বাহিৰৰ পৰা খেতি কৰিম খাৰুপেটিয়া বিক্ৰী কৰোঁ নেকি এই কথাটো আমি যিটো কথা যোৱাকালি বছৰৰ প্ৰথম দিনাই নৱবৰ্ষৰ প্ৰথম দিনাই যিটো মুখ্যমন্ত্ৰী যিটো আমাৰ প্ৰেছ মিট দিলে যে খাৰুপেটিয়াৰ শাক-পাচলিত বেজী মাৰে এইটো একেবাৰে সম্পূৰ্ণ মিছা কথা এইটো কাৰণে আমি টানকৈ ক'ব খোজোঁ যে যদি ইয়াৰ খাৰুপেটিয়াৰ চব্জি কীটনাশক দি বা আপোনাৰ বেজী মাৰি ডাঙৰ দীঘল কৰে এক ৰাতিতে ডাঙৰ কৰে আৰু এইবিলাক খালে যদি কিডনি বেয়া হয় তে মুখ্যমন্ত্ৰী নিজৰ চকীত বহি কিয় নিজৰ গাফিলতিটো কৰি আছে তেওঁৰ হাতত ফুড এণ্ড ছাপ্লাই আছে তেওঁৰ ফৰেঞ্চিক তেওঁৰ হাততে আছে তেওঁ নিজে টিম এটা পঠাই দিয়ে অন দ্য স্পটত কিয় পৰীক্ষা নকৰে পৰীক্ষা কৰিলে গম পোৱা যাব আৰু যদি আমাৰ খেতিয়কসকলে আমাৰ উৎপাদিত শস্যবিলাক যে আমাৰ খাৰুপেটিয়াৰ চব্জি গুৱাহাটীত বা ক'ৰবাত খাব নোৱাৰিব বুলি কৈছিল বা আৰু কৈ আছে এনেকুৱা কথা ক'লেতো আমি এইটো নামানো আমি টানকৈ ক'ব পাৰোঁ যে আমাৰ খাৰুপেটিয়াৰ চব্জিত কোনো ধৰণৰ ভেজাল বা কোনো ধৰণৰ ঔষধ দিয়া নহয় আৰু যদি দিয়া হয় তেনে মুখ্যমন্ত্ৰী এটা টীম পঠাই দিয়ক আহি খাৰুপেটিয়া বজাৰত আহক আৰু আমাৰ গৃহস্থ আমাৰ ঘৰে ঘৰে ঘূৰি আহি আমাৰ খেতিবিলাকত ফৰেঞ্চিক চেক কৰি এইটো লেবৰেটৰী চেক কৰি আমাক এই কথাটো প্ৰমাণিত কৰি দিয়ক যে এইটো ইয়াত সঁচা না মিছা আৰু যিটো কথা কৈছে সম্পূৰ্ণ মিছা কথা কৈছে মুখ্যমন্ত্ৰী মহোদয়ে আৰু যদি তেনেকুৱা হয় আমাৰ ধৰক আৰু এটা কথা কৈছে মুখ্যমন্ত্ৰী মহোদয়ে যে আমাৰ অসমীয়া মানুহে শাক-পাচলি কৰিব সেইবিলাক আমি খাব পাৰিম আৰু অসমীয়া থকা ঠাইখিনিত শাক-পাচলি কিয় ইমান বেছি উৎপাদন নহয় তাৰ কাৰণ হ'ল সিহঁতে কষ্ট নকৰে
আৰু আমি কি অসমীয়া নহয় নেকি? আমি অসমত বাস কৰা নাই নেকি? আমি অসমৰ ল'ৰা নহয় নেকি? আমি অসমৰ খেতিয়ক নহয় নেকি? আমি কি অসমৰ বাহিৰৰ পৰা খেতি কৰি খাৰ পেটি বিক্ৰী কৰোঁ নেকি? এই কথাটো আমি অতি দুখ পাইছোঁ। আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে যি কথাটো কৈছে আমি অতি দুখৰ বিষয়ে এইখিনি আমি কৈ হেৰি কৰিব বিচাৰিছোঁ। নৱবৰ্ষৰ প্ৰথম দিনটোত এজন মুখ্যমন্ত্ৰীৰ পৰা এই ধৰণৰ অশোভনীয় কথা কেতিয়াও মানে গ্ৰহণযোগ্য নহয়। আৰু মুখ্যমন্ত্ৰীয়ে যিটো বক্তব্য প্ৰদান কৰিছে তেওঁ এই কথাটো জনা উচিত যে তেওঁ এজন ব্যৰ্থ মুখ্যমন্ত্ৰী নিজকে প্ৰমাণ কৰিলে। কাৰণ যদি কীটনাশক দ্ৰব্য ইয়াতে ব্যৱহৃত হৈ আছে সামগ্ৰীবিলাকত, যিসমূহ কীটনাশক দ্ৰব্য নিষিদ্ধ আছে, ব্যৱহাৰ কৰিব নোৱাৰে, আজি সেই বস্তুবিলাক যে মাৰ্কেটত আছে, মুখ্যমন্ত্ৰী ডাঙৰীয়া ইমান বিভাগ আছে, সেই বিভাগসকলে কি কৰি আছে? বিভাগসকলে চকু মুদা কুলি ভাও ধৰিছে নেকি? বা মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি এটা চিণ্ডিকেট আৰম্ভ কৰিব বিচাৰিছে নেকি? আজিকালি আপোনালোকে জানে যে খাৰুপেটীয়া আৰু বালুগাঁও বা আপোনাৰ বেছিমাৰী চব্জি গোটেই অসম নহয়, গোটেই ভাৰতবৰ্ষৰ, গোটেই বিশ্বত ছাপ্লাই হৈ আছে। আজি এই এটা জাতি, এটা জনগোষ্ঠীক টাৰ্গেট কৰি নৱবৰ্ষৰ প্ৰথম দিনটোতে এই ধৰণৰ কথা কোৱাটো কেতিয়াও যুক্তিসংগত নহয়। আমি আমচুৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়াক সকীয়াই দিব বিচাৰিছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ব বিচাৰিছোঁ যে আপোনাৰ এই চৰম সাম্প্ৰদায়িক মন্তব্যই কেতিয়াও অসমৰ ৰাইজে ভুল নাযায়। আপুনি যে এজন চৰম সাম্প্ৰদায়িক ব্যক্তি আৰু আপুনি যে এজন হিটলাৰ সদৃশ শাসন চলাইছে তাকে প্ৰমাণ কৰি আছে। আজি এই জাতি জনগোষ্ঠীক আপুনি যে টাৰ্গেট কৰি আছে, এই মানুহখিনি যদি চব্জি খেতি কৰা বন্ধ কৰে তেতিয়াহ'লে বহু মানুহৰ চব্জি খাবলৈ নাপাব। আজি অত্যাধিক মূল্য বৃদ্ধি হ'ব আকৌ। গতিকে মুখ্যমন্ত্ৰী অত্যাধিক মূল্যবৃদ্ধি হোৱাটো বিচাৰে নেকি? বা মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিচাৰে নেকি যে মানুহৰ শাক চব্জি নাখাই থাকিব লাগে? আৰু এটা ষড়যন্ত্ৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়াতে নিষিদ্ধ হৈ আছে। আমি অনুভৱ কৰিছোঁ যে গৰুসুঁতিৰ প্ৰকল্পটো তেওঁৰ এটা ফ্লপ শ্ব' প্ৰকল্প হৈছে। গৰুসুঁতিৰ প্ৰকল্প আজি যিমান ভাবিছিলে সিমান উৎপাদন হোৱা নাই। আজি সেই চব্জিবিলাক চলা নাই। গতিকে গৰুসুঁতিৰ প্ৰকল্পৰ চব্জি খোৱাবৰ কাৰণেই, গৰুসুঁতিৰ প্ৰকল্পটোৰ কাৰণেই এই ধৰণৰ ষড়যন্ত্ৰমূলক ৰাজনৈতিক এটা বক্তব্য প্ৰদান কৰিছে বুলি আমি অনুভৱ কৰিছোঁ। আজি 22,000 বিঘা মাটিৰ চব্জি খেতি হোৱা নাই, তাৰ কাৰণে ৰাজ্যখনত হাহাকাৰ সৃষ্টি হৈছে। আৰু এই ধৰণৰ তুলুঙা অশোভনীয় মন্তব্যই অনাগত দিনত এটা অশোকনীয় সংকেত আনিব। গতিকে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক তীব্ৰভাৱে সকীয়াই দিছোঁ। এই ধৰণৰ মন্তব্য দিয়াৰ পৰা বিৰত থাকিবৰ আহ্বান জনাইছোঁ। তেখেতে এজন ব্যৰ্থ মুখ্যমন্ত্ৰী, তাকে এই ধৰণৰ মন্তব্যই প্ৰমাণ কৰিছে। আৰু এয়া আছিল মন্তব্য আমি আপোনালোকক শুনালোঁ। খাৰুপেটীয়াৰ কৃষকে চেলেঞ্জ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। খাৰুপেটীয়াৰ যি শাক পাচলি তাত বিষাক্ত দ্ৰব্য মিহলোৱা হয় বুলি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। খাৰুপেটীয়াৰ শাক পাচলি খালে কিডনিৰ বেমাৰ হয় বুলি মন্তব্য কৰিছে। আৰু তাৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যুত্তৰ দিছে খাৰুপেটীয়াৰ কৃষকে। হিমন্ত বিশ্ব শৰ্মাই প্ৰমাণ কৰি দেখুৱাওক যে খাৰুপেটীয়াৰ শাক পাচলিত বিষাক্ত দ্ৰব্য থাকে। আৰু খাৰুপেটীয়াৰ কৃষকৰ পক্ষত থাকি আমচুৱেও মন্তব্য দিছে, প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে, কৈছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা জাতিক টাৰ্গেট কৰি লৈছে। আৰু কালিৰ দিনটোত মুখ্যমন্ত্ৰী কি কৈছিল খাৰুপেটীয়াৰ শাক পাচলিৰ সন্দৰ্ভত আমি সেই মন্তব্যটো আপোনালোকক শুনাম। শাক চব্জিৰ ক্ষেত্ৰতো মান্ডি ব্যৱস্থাৰে আমি ধুনীয়াকৈ কিনিব পাৰোঁ, কোনো অসুবিধা নাই। কিন্তু অসুবিধাটো হ'ল যে অসমীয়া মানুহ থকা জেগাত ইমান ব্যাপক খেতি নহয়। আৰু আমি যদি এতিয়া যিকেইটা জেগাৰ নাম ক'লে সেইকেইটা জেগাত গৈ আমাৰ কাম কৰা অসুবিধা হৈ গৈ, তাত আপুনি যদি চিঠিখন পঢ়ে যিকেইটা জেগাৰ নাম কৈছে তাতে গৈ পেলাই কাম কৰাৰ কাৰণে আমাৰ বহুত অসুবিধা। কাৰণ তাৰ শাক পাচলি চৰকাৰে ইয়াত আনিব লাগিলে আমি বহুত ডাঙৰ সমস্যাত পৰিব লাগিব। কাৰণ তাত বহুত বেছি সাৰ দিয়ে, বহুত বেছি ফাৰ্টিলাইজাৰ দিয়ে, যাৰ কাৰণে নেকি কিডনিৰ বেমাৰ আজিকালি মানুহৰ বহুত ব্যাপক গতিত বাঢ়িছে। খাৰুপেটীয়াৰ তৰকাৰী যদি অসম গভৰ্ণমেণ্টে অফিচিয়েলি কিনি গুৱাহাটীত বিক্ৰী কৰে, কালি পৰহি মই এইটো উত্তৰ দিব লাগিব যে ইনজেকশ্যন মাৰি বনোৱা বেঙেনাটো আপুনি কিয় ইয়াত বিক্ৰী কৰিলে? চ' দিজ আৰ ভেৰি ভেৰি মানে এটা লিখি দিয়াৰ কথাটো বেলেগ, কিন্তু প্ৰেক্টিকেল। কিন্তু যদি এতিয়া আমি অসমত অসমীয়া ল'ৰাবিলাকক এই ধৰণৰ খেতিৰ কাৰণে অনুপ্ৰাণিত কৰি আছো, আৰু এই বছৰ আমি শাকৰ দিছো, অহা বছৰ আমি দালি কিনিম মানুহৰ পৰা ডাইৰেক্টলি দাম দি পেলাই। আমি অসমত 3টা কাম কৰিলো। প্ৰথম ধানৰ দাম দিলো, গামোচাৰ দাম দিলো, ধান গামোচা হ'ল, তাৰপিছত সৰিয়হৰ দাম দিলো। নেক্সট পৰ্যায়ত আমি
পাম অইলৰ দাম দি কিনি আছো নিৰ্দিষ্ট দামত কৃষকৰ পৰা ডাইৰেক্ট মধ্যভোগী নোহোৱাকৈ থাৰ্ড চব্জিও আমি কিনিব পাৰো যদি এনেকুৱা অসমীয়া যুৱকে ক্লাষ্টাৰ খেতি কৰি আমাক অনুৰোধ কৰে আমি ডাইৰেক্টলি তাৰ পৰা কিনি লৈ আহিব পাৰো আমাৰ গৰু খুটিৰ বস্তুটো আমি ডাইৰেক্ট গুৱাহাটীত লৈ আহোঁ মধ্যভোগী সোমাব নিদিওঁ বা কন্যকাত যিটো পদ্ম হাজৰিকাই কৰে তেওঁ ডাইৰেক্ট বজাৰলৈকে লৈ আহে তাত মধ্যভোগীক ৰখিব নিদিয়ে সমবায় হয় গতিকে লাৰ্জ স্কেল অসমীয়া লৰাই যদি সমবায় কৰি খেতি কৰে আমি ডেফিনেটলি তাক গুৱাহাটীলৈকে লৈ আহিব পাৰো আৰু গভৰ্ণমেণ্টে খুব ভাল পাব কৰি পেলাই শাক চব্জিৰ ক্ষেত্ৰতো মান্দি ব্যৱস্থাৰে আমি ধুনীয়াকৈ কিনিব পাৰো কোনো অসুবিধা নাই কিন্তু অসুবিধাটো হ'ল যে অসমীয়া মানুহ থকা জাগাত ইমান ব্যাপক খেতি নহয় আৰু আমি যদি এতিয়া যিকেইটা জাগাৰ নাম ক'লে সেইকেইটা জাগাত গৈ আমাৰ কাম কৰা অসুবিধা হৈ গৈ তাত আপুনি যদি চিঠিখন পঢ়ে যিকেইটা জাগাৰ নাম কৈছে তাতে গৈ পেলাই কাম কৰাৰ কাৰণে আমাৰ বহুত অসুবিধা কাৰণ তাৰ শাক পাচলি চৰকাৰে ইয়াত আনিব লাগিলে আমি বহুত ডাঙৰ সমস্যাত পৰিব লাগিব কাৰণ তাত বহুত বেছি সাৰ দিয়ে বহুত বেছি ফাৰ্টিলাইজাৰ দিয়ে যাৰ কাৰণে নেকি কিডনিৰ বেমাৰ আজিকালি মানুহৰ বহুত ব্যাপক গতিত বাঢ়িছে খাৰুপেটীয়াৰ তৰকাৰী যদি অসম গভৰ্ণমেণ্টে অফিচিয়েলি কিনি গুৱাহাটীত বিক্ৰী কৰে কালি পৰহি মই এইটো উত্তৰ দিব লাগিব যে ইনজেকশ্যন মাৰি বনোৱা বেঙেনাটো আপুনি কিয় ইয়াত বিক্ৰী কৰিলে চ' দিজ আৰ ভেৰি ভেৰি মানে এটা লিখি দিয়াৰ কথাটো বেলেগ কিন্তু প্ৰেক্টিকেল কিন্তু যদি এতিয়া আমি অসমত অসমীয়া ল'ৰাবিলাকক এই ধৰণৰ খেতিৰ কাৰণে অনুপ্ৰাণিত কৰি আছো আৰু এই বছৰ আমি শাকৰ দিছো অহা বছৰ আমি দালি কিনিম মানুহৰ পৰা ডাইৰেক্টলি দাম দি পেলাই আমি অসমত তিনিটা কাম কৰিলো প্ৰথম ধানৰ দাম দিলো গামোচাৰ দাম দিলো ধান গামোচা হ'ল তাৰপিছত সৰিয়হৰ দাম দিলো নেক্সট পৰ্যায়ত আমি পাম অইলৰ দাম দি কিনি আছো নিৰ্দিষ্ট দামত কৃষকৰ পৰা ডাইৰেক্ট মধ্যভোগী নোহোৱাকৈ থাৰ্ড চব্জিও আমি কিনিব পাৰো যদি এনেকুৱা অসমীয়া যুৱকে ক্লাষ্টাৰ খেতি কৰি আমাক অনুৰোধ কৰে আমি ডাইৰেক্টলি তাৰ পৰা কিনি লৈ আহিব পাৰো আমাৰ গৰু খুটিৰ বস্তুটো আমি ডাইৰেক্ট গুৱাহাটীত লৈ আহোঁ মধ্যভোগীক সোমাব নিদিওঁ বা কন্যকাত যিটো পদ্ম হাজৰিকাই কৰে তেওঁ ডাইৰেক্ট বজাৰলৈকে লৈ আহে তাত মধ্যভোগীক ৰখিব নিদিয়ে সমবায় হয় গতিকে লাৰ্জ স্কেল অসমীয়া লৰাই যদি সমবায় কৰি খেতি কৰে আমি ডেফিনেটলি তাক গুৱাহাটীলৈকে লৈ আহিব পাৰো আৰু গভৰ্ণমেণ্টে খুব ভাল পাব কৰি পেলাই শাক চব্জিৰ ক্ষেত্ৰতো মান্দি ব্যৱস্থাৰে আমি ধুনীয়াকৈ কিনিব পাৰো কোনো অসুবিধা নাই কিন্তু অসুবিধাটো হ'ল যে অসমীয়া মানুহ থকা জাগাত ইমান ব্যাপক খেতি নহয় আৰু আমি যদি এতিয়া যিকেইটা জাগাৰ নাম ক'লে সেইকেইটা জাগাত গৈ আমাৰ কাম কৰা অসুবিধা হৈ গৈ তাত আপুনি যদি চিঠিখন পঢ়ে যিকেইটা জাগাৰ নাম কৈছে তাতে গৈ পেলাই কাম কৰাৰ কাৰণে আমাৰ বহুত অসুবিধা কাৰণ তাৰ শাক পাচলি চৰকাৰে ইয়াত আনিব লাগিলে আমি বহুত ডাঙৰ সমস্যাত পৰিব লাগিব কাৰণ তাত বহুত বেছি সাৰ দিয়ে বহুত বেছি ফাৰ্টিলাইজাৰ দিয়ে যাৰ কাৰণে নেকি কিডনিৰ বেমাৰ আজিকালি মানুহৰ বহুত ব্যাপক গতিত বাঢ়িছে খাৰুপেটীয়াৰ তৰকাৰী যদি অসম গভৰ্ণমেণ্টে অফিচিয়েলি কিনি গুৱাহাটীত বিক্ৰী কৰে কালি পৰহি মই এইটো উত্তৰ দিব লাগিব যে ইনজেকশ্যন মাৰি বনোৱা বেঙেনাটো আপুনি কিয় ইয়াত বিক্ৰী কৰিলে চ' দিজ আৰ ভেৰি ভেৰি মানে এটা লিখি দিয়াৰ কথাটো বেলেগ কিন্তু প্ৰেক্টিকেল কিন্তু যদি এতিয়া আমি অসমত অসমীয়া ল'ৰাবিলাকক এই ধৰণৰ খেতিৰ কাৰণে অনুপ্ৰাণিত কৰি আছো আৰু এই বছৰ আমি শাকৰ দিছো অহা বছৰ আমি দালি কিনিম মানুহৰ পৰা ডাইৰেক্টলি দাম দি পেলাই আমি অসমত তিনিটা কাম কৰিলো প্ৰথম ধানৰ দাম দিলো গামোচাৰ দাম দিলো ধান গামোচা হ'ল তাৰপিছত সৰিয়হৰ দাম দিলো নেক্সট পৰ্যায়ত আমি পাম অইলৰ দাম দি কিনি আছো নিৰ্দিষ্ট দামত কৃষকৰ পৰা ডাইৰেক্ট মধ্যভোগী নোহোৱাকৈ থাৰ্ড চব্জিও আমি কিনিব পাৰো যদি এনেকুৱা অসমীয়া যুৱকে ক্লাষ্টাৰ খেতি কৰি আমাক অনুৰোধ কৰে আমি ডাইৰেক্টলি তাৰ পৰা কিনি লৈ আহিব পাৰো আমাৰ গৰু খুটিৰ বস্তুটো আমি ডাইৰেক্ট গুৱাহাটীত লৈ আহোঁ মধ্যভোগীক সোমাব নিদিওঁ বা কন্যকাত যিটো পদ্ম হাজৰিকাই কৰে তেওঁ ডাইৰেক্ট বজাৰলৈকে লৈ আহে তাত মধ্যভোগীক ৰখিব নিদিয়ে সমবায় হয়